কালিয়ে মানুহজন গুৱাহাটী গ'ল, কেৱল মোৰ খোৱাৰ চিন্তা। মই অমুক খাব লাগে, তমুক খাব লাগে, বেছিকৈ খাব লাগে, সেয়ে কালিও ৰাতি বাপেকে মেগী এপেকেট খায়ে শুই আছোঁ। আজি ভাবিলোঁ খিচিৰি বনাওঁ, কাৰণ মোক খোৱাক লৈয়ে চিন্তা। মই ভাত বেছি খাব লাগে, চব খাই থাকিব লাগে, মোৰ মানে স্বাস্থ্যটো লৈয়ে তেওঁৰ চিন্তা। আজি ভাবিলোঁ খিচিৰিয়ে বনাওঁ, কাৰণ খিচিৰি খাই মই অকণমান ভালো পাওঁ। এয়া চব পাচলিবিলাক দি দিলোঁ আৰু ভাবিলোঁ বিলাহীৰ টক এখন বনাওঁ, তাত দিম অকণমান গুড়, কাৰণ মই যিমানখিনি পেটত ধৰে মই সিমানখিনিয়ে খাব পাৰোঁ। এওঁ মানে ইমান কম খোৱা, সেইকাৰণে এনেকুৱা হৈছে তেনেকুৱা হৈছে, মানে সেয়ে আৰু আজি সেইকেইজনী মই শান্তিমতে ভাতকেইটা খাব পাৰিম। ধনিয়াৰ পাত অকণমান দি দিলোঁ গৰম গৰম খিচিৰিত। চাবচোন, মই ভাততকৈ খিচিৰি খাই ভাল পাওঁ। অকণমান পানী খাই ল'লোঁ। এতিয়া মই খিচিৰিখিনি গৰমেই এয়া বাঢ়ি ল'লোঁ। চাবচোন, মই ভাত যিমান লওঁ তাতকৈ অকণমান হ'লেও খিচিৰি বেছি লওঁ, আৰু অকণমান ৰখি আজিহে কিজানি শান্তিমতে ভাতকেইটা খাব পাৰিম। আমাৰ খোৱাৰ সময়ত এইকেইটাহে লৈছে, এইখিনিহে খাবা,